নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত তোমালোকক ক'ম যে তোমালোকে নিযুত মইনা আঁচনিৰ ফৰ্ম কেনেকৈ ফিল আপ কৰিবা। তো ইয়াত তোমালোকে চাব পাৰা যে UG ছেকেণ্ড ইয়াৰ বুলি আছে, কিন্তু এই ফৰ্মখনেই তোমালোক সকলোৱে পাবা। হয়তো এপ্লিকেশ্যন ফৰ্ম UG ফাৰ্ষ্ট ইয়াৰ থাকিব পাৰে, ছেকেণ্ড ইয়াৰ থাকিব পাৰে, থাৰ্ড ইয়াৰ থাকিব পাৰে, কিন্তু বাকী যিখিনি আছে যেনে ধৰি লোৱা তোমাৰ এই ডিটেইলছখিনি এই গোটেইখিনি কিন্তু একেই থাকিব। সেয়েহে তোমালোকে যদি এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে জানা, তেনে ক্ষেত্ৰত তোমালোকে বেলেগ ফৰ্মো ফিল আপ কৰিব পাৰিবা। তো ইয়াত কি কি ইনফৰমেশ্যন তোমালোকৰ দিব লাগে তোমালোকক সেইটোৱে দেখুৱাম বা তোমালোকক ক'ম যে কেনেকৈ তোমালোকে এই ফৰ্মখন ফিল আপ কৰিবা। হয়তো তোমালোকে কলেজৰ পৰা ফৰ্ম পাইছা, UG ফাৰ্ষ্ট ইয়াৰে হওক, ছেকেণ্ড ইয়াৰে হওক, থাৰ্ড ইয়াৰে হওক, অৰ্থাৎ তোমালোকে যিকোনো ছেমিষ্টাৰৰে নোহোৱা কিয় নিযুত মইনা আঁচনিৰ কাৰণে এই ফৰ্মখন তোমালোকে ফিল আপ কৰিব লাগিব। তো ফৰ্মখন মই জেৰক্স কৰি ল'লোঁ, অৰিজিনেল ফৰ্মখন। তো এই ফৰ্মখন তোমালোকে কেনেকৈ ফিল আপ কৰিবা সেইটোৱে দেখুৱাওঁ। তো প্ৰথমতে তোমালোকে কি কৰিব লাগিব, এক নম্বৰতে তোমালোকে চাব পাৰা যে নেম অফ ষ্টুডেণ্ট। তো ষ্টুডেণ্টৰ নামটো ইয়াত দিব লাগিব। ধৰি লোৱা ষ্টুডেণ্টজনীৰ নাম প্ৰিয়ংকা ৰয়। তো তেনে ক্ষেত্ৰত তোমালোকে প্ৰিয়ংকা ৰয় বুলি লিখি দিবা। তাৰে পিছত তোমালোকে এই কেণ্ডিডেটৰ ডেট অফ বাৰ্থ দি দিবা। ইয়াত তোমালোকৰ নিজৰ নামটোহে দিবা। তাৰপিছত ডেট অফ বাৰ্থটো তোমালোকে ইয়াত দি দিবা। প্ৰথমতে তোমালোকে এই প্ৰথম দুটা ঘৰত তোমালোকৰ ডেটটো দিবা, ছেকেণ্ড দুটা ঘৰত তোমালোকে মান্থটো দিবা, আৰু একেবাৰে শেষৰ যি চাৰিটা ঘৰ আছে সেইটোত তোমালোকৰ জন্মৰ চন দিবা। যদি এই কেণ্ডিডেটজনীৰ ডেট অফ বাৰ্থ 01/01/2000 হয়, তেনে ক্ষেত্ৰত তোমালোকে এনেকৈ লিখি দিবা। তোমালোকৰ নিজৰ ডেট অফ বাৰ্থটো ইয়াত দি দিবা। তাৰপিছত 3 নম্বৰত তোমালোকে চাব পাৰা যে নেম অফ ফাদাৰ, মাদাৰ, গাৰ্জেন। তো এতিয়া তোমালোকে কি কৰিবা, যদি তোমালোকৰ দেউতাৰ নামটো ইয়াত লিখা, ফাদাৰৰ তলত টিক কৰি দিবা, টিক কৰি দি ইয়াত দেউতাৰ নামটো লিখি দিবা। যদি তোমালোকে মাৰ নামটো লিখা, তেনে ক্ষেত্ৰত তোমালোকে মাদাৰৰ নামটো ইয়াত লিখি দিবা আৰু মাদাৰৰ তলত টিক কৰি দিবা। আৰু যদি তোমাৰ ফাদাৰ মাদাৰ কোনোৱে নাই, তেনে ক্ষেত্ৰত তোমালোকে গাৰ্জেনৰ তলত টিক কৰি দি তোমালোকৰ গাৰ্জেনৰ নামটো ইয়াত লিখি দিবা। ইয়াৰ পিছত তোমালোকে 4 নম্বৰত তোমাৰ মোবাইল নাম্বাৰটো দিবা। মনত ৰাখিবা তোমালোকৰ যিটো মোবাইল নাম্বাৰ তোমালোকে বৰ্তমান ইউজ কৰি আছা সেই মোবাইল নাম্বাৰটোহে দিবা। হেৰাই যোৱা চিমৰ নাম্বাৰ নিদিবা বা বেলেগৰ হাতত থকা মোবাইলৰ নাম্বাৰ নিদিবা। মোবাইলটো হয়তো তোমাৰ হ'ব লাগিব, নতুবা তোমালোকৰ ঘৰৰ কাৰোবাৰ হ'লেও হ'ব। তাৰপিছত তোমালোকে কি কৰিবা, 5 নম্বৰত দেখা পাইছা যে এড্ৰেছ। তো প্ৰথমতে তোমালোকে কি কৰিব লাগিব, যদি তোমালোক গাঁও অঞ্চলৰ হয় তেনে ক্ষেত্ৰত তোমালোকৰ গাঁৱৰ নামটো ইয়াত লিখি দিবা আৰু ভিলেজৰ তলত টিক কৰি দিবা। আৰু যদি তোমালোক টাউন অঞ্চলৰ হয় তেনে ক্ষেত্ৰত তোমালোকে টাউনৰ নামটো ইয়াত দিবা আৰু ইয়াত টিক কৰি দিবা, আৰু চিটিৰ নামটো ইয়াত দি দিব পাৰা। তাৰপিছত তোমালোকে কি কৰিবা, ইয়াত পিনক'ডটো দিবা। তোমালোকৰ যি এৰিয়া পিনক'ড হয় সেইটো ইয়াত লিখি দিবা। এক্সাম্পল হিচাপে মই দি দিছোঁ, যি আমাৰ পিনক'ড হয় সেইটোৱে মই দি দিছোঁ। তাৰপিছত তোমালোকে ইয়াত দেখা পাইছা যে ব্লক, মিউনিচিপালিটি অৰ টাউন কমিটি। তোমালোক যদি গাঁও অঞ্চলৰ হয় তেনে ক্ষেত্ৰত তোমালোকৰ যি ব্লকৰ নাম হয় সেইটো তোমালোকে দি দিবা। আৰু যদি তোমালোক মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰত পৰা তেনে ক্ষেত্ৰত মিউনিচিপালিটি নামটো ইয়াত দি দিবা। আৰু যদি তোমালোক টাউন কমিটিৰ আণ্ডাৰত পৰা তেনে ক্ষেত্ৰত তোমালোকে টাউন কমিটিৰ নামটো ইয়াত দি দিবা। তো যদি তোমালোক ব্লকৰ আণ্ডাৰত পৰা তেনে ক্ষেত্ৰত তোমালোকে ব্লকত টিক কৰি দি তোমালোকৰ যি নিজৰ ব্লক আছে সেইটো তোমালোকে লিখি দিবা। আৰু মনত ৰাখিবা গোটেইখিনি তোমালোকে যেতিয়া লিখিবা কেপিটেল লেটাৰত লিখিবা। ইয়াত কোনো বাধ্যতামূলক নহয় যে তোমালোকে কেপিটেল লেটাৰতে লিখিব লাগিব, কিন্তু যেতিয়া তোমালোকৰ এই ডেটাখিনি ইনপুট কৰা যাব অপাৰেটৰে যেন গম পায় যে তোমালোকে কি লিখিছা, আৰু ক্লিয়াৰলি লিখিবা, যি লিখিবা যেন ধৰিব পাৰে। তাৰপিছত ইয়াত আহিছে যে পুলিচ ষ্টেচন। তো তোমালোকৰ যি পুলিচ ষ্টেচন হয় সেই পুলিচ ষ্টেচনৰ নামটো ইয়াত দি দিবা। এক্সাম্পল হিচাপে যদি ৰহা পুলিচ ষ্টেচনৰ আণ্ডাৰত হয় তো মই ৰহা পুলিচ ষ্টেচন দি দিলোঁ। তাৰপিছত তোমালোকৰ যি নিজৰ ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টৰ নামটো ইয়াত দি দিবা। তো এক্সাম্পল হিচাপে মই দি দিওঁ নগাঁও। নেক্সট আহিল যে নাম্বাৰ এণ্ড নেম অফ LAC, অৰ্থাৎ তোমালোকৰ বিধানসভাৰ নাম্বাৰ আৰু নামটো দিব লাগিব। তো তোমালোকে যদি নাজানা তেনে ক্ষেত্ৰত তোমালোকৰ জনা মানুহৰ পৰা সুধি ল'ব পাৰিবা, আৰু নতুবা যদি তোমালোকে পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। মই ডেফিনেটলি তোমালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিম যে তোমালোকৰ LACৰ নাম আৰু নাম্বাৰটো কেনেকৈ গম পাবা। তো ইয়াত তোমালোকৰ LACৰ নাম্বাৰ আৰু নামটো দি দিবা। তো যিহেতু আমাৰ LACৰ নাম্বাৰটো আমি জানো তেনে ক্ষেত্ৰত আমাৰ LAC নাম্বাৰটো দি দিলোঁ। নাম্বাৰটো দিয়াৰ পিছত এটা কমা দি ইয়াত LACৰ নামটো লিখি দিম। তোমালোকেও এনেকুৱাকৈ লিখি দিবা। তাৰপিছত 7 নম্বৰত আহিছে যে নেম অফ দ্য লাষ্ট ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ। তো ইয়াত কি কৰিবা যে তোমালোকে শেহতীয়াকৈ কোন ইনষ্টিটিউশ্যন অৰ্থাৎ কোন কলেজ বা স্কুলৰ পৰা পাছ কৰি আহিছা সেইটো ইয়াত দিব লাগিব। এক্সাম্পল হিচাপে মই যদি দিওঁ যে ধৰি লোৱা এই কেণ্ডিডেটজনে
ৰহা হায়াৰ ছেকেণ্ডেৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনে ক্ষেত্ৰত ইয়াত সেই ৰহা হায়াৰ ছেকেণ্ডেৰীৰ নামটো দিব লাগিব তো তোমালোকে কোন স্কুল বা কোন কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছা তাৰ নামটো ইয়াত দি দিবা ইয়াৰ পিছত আহিছে যে লাষ্ট এক্সামিনেশ্যন পাছ এতিয়া তোমালোকে কি এক্সামিনেশ্যন শেহতীয়াকৈ পাছ কৰিছা যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছা তেনে ক্ষেত্ৰত তোমালোকে HS পাছড বুলি দি দিবা তাৰ পিছত কিমান চনত পাছ কৰিছা হায়াৰ ছেকেণ্ডেৰী সেইটো ইয়াত লিখি দিবা এক্সাম্পল হিচাপে যদি 2026ত পাছ কৰিছা তেনে ক্ষেত্ৰত 2026 দি দিবা তাৰ পিছত ইয়াত আহিছে ৰোল নম্বৰ তো তোমালোকৰ যি হায়াৰ ছেকেণ্ডেৰীৰ ৰোল নম্বৰ হয় সেইটো তোমালোকে এইটো বক্সত দি দিবা তো দি দিয়াৰ পিছত তোমালোকে কি কৰিবা 9 নম্বৰত দেখা পাইছা যে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন তো বৰ্তমানে তোমালোকে কোনখন কলেজত এডমিশ্যন লৈছা বা কোনখন কলেজত পঢ়ি আছা বা যদি ইউনিভাৰ্চিটিতে পঢ়িছা তো সেই নামটো তোমালোকে ইয়াত দি দিবা তোমালোকে য'ত এডমিশ্যন লৈছা বা বৰ্তমানে পঢ়ি আছা তো এই কেণ্ডিডেটজন যদি ৰহা কলেজত পঢ়ি আছে তেনে ক্ষেত্ৰত ৰহা কলেজ বুলি দি দিম তো তোমালোকৰ নিজৰ কলেজৰ নামটো ইয়াত দি দিবা ইয়াৰ পিছত 10 নম্বৰত আহিছে যে সমৰ্থ এনৰোলমেণ্ট নাম্বাৰ তোমালোকে যে সমৰ্থ পৰ্টেলত এপ্লাই কৰিছিলা তাৰ এটা এনৰোলমেণ্ট নাম্বাৰ আছে সেই এনৰোলমেণ্ট নাম্বাৰটো তোমালোকে ইয়াত দিব লাগিব যদি তোমালোকে নাজানা যে সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰটো ক'ত পাবা যদি তোমালোকে সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰটো পোৱা নাই আমাক কমেণ্ট কৰি সুধিবা ডেফিনেটলি আমি এটা সেপাৰেট ভিডিঅ' লৈ আনিম যে কেনেকৈ তোমালোকৰ সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰটো পাবা তো সেই এনৰোলমেণ্ট নাম্বাৰটো এইটো বক্সত লিখি দিবা অৰ্থাৎ এই স্লটটোত লিখি দিবা তাৰ পিছত আহিল মোষ্ট ক্ৰুচিয়েল পাৰ্ট 11 নম্বৰ আধাৰ নাম্বাৰ তো ইয়াত তোমালোকৰ আধাৰ নাম্বাৰটো দিব লাগিব সাৱধান হ'বা যেতিয়া তোমালোকৰ আধাৰ নাম্বাৰটো দিবা শুদ্ধকৈ দিবা তোমালোকৰ যি 12টা ডিজিটৰ আধাৰ নম্বৰ আছে সেইটো এইটো বক্সত ভৰাই দিবা আৰু আধাৰ নম্বৰটো শুদ্ধকৈ দিবা আধাৰ নম্বৰটো ম্যান্ডেটৰি হয় কাৰোবাৰ যদি আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত কিন্তু তোমালোকে এই আঁচনি হয়তো নোপোৱা কাৰণ ইয়াত দিয়া আছে যে ম্যান্ডেটৰি বুলি অৰ্থাৎ এইটো বাধ্যতামূলক হয় তাৰ পিছত 12 নম্বৰত আহিছে যে আধাৰ সিডেড একাউণ্ট নম্বৰ এতিয়া এইখিনিতে আৰু এটা কথা হ'ল যে তোমালোকৰ আধাৰ কাৰ্ডখন কোনটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে সেই বেংকৰ ডিটেইলছটোহে দিব লাগিব কিছুমানৰ এনেকুৱা হয় যে বহুত কেইটা একাউণ্টৰ লগত সিহঁতৰ আধাৰ লিংক হৈ থাকে অৰ্থাৎ এজন কেণ্ডিডেটৰে বহুত কেইটা বেংক একাউণ্ট থাকিব পাৰে তো কোনটো বেংক একাউণ্টৰ লগত আধাৰটো সিড হৈ আছে বৰ্তমান সেই বেংকৰ ডিটেইলছখিনিহে দিব লাগিব কেনেকৈ তোমালোকে চাবা যে কোনটো বেংকৰ লগত আধাৰ লিংক হৈ আছে তাৰ কাৰণে তোমালোকে অকণ ধৈৰ্য ধৰিব লাগিব মই ভিডিঅ' লৈ আনি আছোঁ নেক্সট যে তোমালোকে কেনেকৈ চাবা যে তোমালোকৰ আধাৰ কাৰ্ডখন কোনটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা মই অতি সোনকালে তোমালোকৰ কাৰণে ভিডিঅ' লৈ আনি আছোঁ তো আধাৰ নম্বৰটো তোমালোকে ইয়াত দি দিবা তাৰ পিছত তোমালোকে কি কৰিব লাগিব ইয়াত আধাৰৰ লগত যোনটো বেংক একাউণ্ট নাম্বাৰ লিংক হৈ আছে সেই বেংকৰ একাউণ্ট নম্বৰটো ইয়াত দি দিবা দি দিয়াৰ পিছত সেই বেংকৰ যি IFSC কোড হয় সেইটো ইয়াত লিখি দিবা অৰ্থাৎ তোমালোকে যোন বেংকত একাউণ্ট খুলিছা তাৰ এটা IFSC কোড থাকে তো IFSC কোডটো তোমালোকে ইয়াত লিখি দিবা তাৰ পিছত 14 নম্বৰত একাউণ্ট হোল্ডাৰ নেম একাউণ্টটো কাৰ নামত আছে সেই একাউণ্ট হোল্ডাৰ অৰ্থাৎ যাৰ নামত বেংক পাছবুক আছে তেখেতৰ নামটো ইয়াত লিখি দিবা আৰু এটা কথা কৈ দিওঁ যে ইয়াত তোমালোকৰ বেংক পাছবুকত যেনেকৈ নাম আছে ঠিক তেনেদৰে তোমালোকে ইয়াত দিবা তাৰ পিছত 15 নম্বৰত আহিছে বেংক নেম তো তোমালোকৰ বেংকৰ নামটো ইয়াত লিখি দিব লাগিব যদি ষ্টেট বেংক হয় তেনে ক্ষেত্ৰত তোমালোকে SBI লিখি দিবা যদি আসাম গ্ৰামীণ বিকাশ বেংক হয় তেনে ক্ষেত্ৰত AGVB বুলি দিবা আৰু যদি পাঞ্জাব নেশ্যনেল বেংক হয় PNB বুলি দিবা তো তোমালোকৰ যিটো বেংক একাউণ্ট আছে তাৰ নামটো ইয়াত লিখি দিবা তাৰ পিছত ইয়াত আহিছে ব্ৰাঞ্চ তো কোন শাখাত তোমালোকৰ একাউণ্ট আছে সেই ব্ৰাঞ্চৰ নামটো ইয়াত দিব লাগিব যদি তোমাৰ SBI ধৰি লোৱা ষ্টেট বেংক অফ ইণ্ডিয়া ৰহা ব্ৰাঞ্চত আছে তেনে ক্ষেত্ৰত তোমালোকে ইয়াত ৰহা বুলি লিখি দিবা তোমালোকৰ পাছবুকতে হয়তো এইটো লিখা থাকিব তোমালোকে চাই ল'বা ব্ৰাঞ্চৰ নেম কি হয় তো সেই ব্ৰাঞ্চৰ নামটো ইয়াত দি দিবা তাৰ পিছত 16 নম্বৰত আহিছে আৰ ইউ এ প্ৰিভিয়াছ ৰিচিপ্টেণ্ট অফ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এতিয়া চোৱা যে যদি তোমালোকে আগত নিযুত মইনা আঁচনি পাইছা তেনে ক্ষেত্ৰত তোমালোকে এইটো বক্সত টিক কৰি দিবা যদি তোমালোকে যোৱা বছৰ পোৱা নাই তেনে ক্ষেত্ৰত তোমালোকে এইটো বক্সত টিক কৰিব নালাগে আৰু যদি আগত তোমালোকে পাইছা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তেনে ক্ষেত্ৰত তোমালোকে এইটো বক্সত টিক কৰি দিবা হয়তো UGৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট বা PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টেও এইটো অপশ্যন পাবা তো টিক কৰি দিবা কাৰণ তোমালোকে যদি আগত পাইছা তেনে ক্ষেত্ৰত এই বক্সটো টিক কৰিয়ে দিবা
তাৰপিছত তোমালোকে এটা অপশ্যন পাবা যে ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ডছ যদি তোমালোকে স্কুটি পাইছা তেনে ক্ষেত্ৰত এইটো বক্সত টিক কৰি দিবা আৰু যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰীত স্কুটি পোৱা নাই তেনে ক্ষেত্ৰত তোমালোকে এইটো বক্সত টিক নকৰিবা তাৰপিছত কি কৰিবা ইয়াত তোমালোকৰ নিজে সিগনেচাৰ কৰি দিবা এইখিনিত আৰু তোমালোকৰ ফাদাৰৰ মাদাৰৰ বা তোমালোকৰ গাৰ্জেনৰ সিগনেচাৰটো ইয়াত ল'বা লৈ তাৰপিছত কি কৰিবা তোমালোকে ইয়াত হেড অফ ইনষ্টিটিউশ্যন অৰ্থাৎ তোমালোকৰ প্ৰিন্সিপালৰ সিগনেচাৰটো লৈ তোমালোকৰ যি নথিপত্ৰসমূহ আছে অৰ্থাৎ তোমালোকৰ আধাৰ কাৰ্ড বেংক পাছবুক বা যদি কলেজৰ আইডি কাৰ্ড বিচাৰে সেইটো তোমালোকে জেৰক্স কৰি কলেজত জমা দি দিবা আশা কৰোঁ তোমালোকে বুজি পাইছা যদি তোমালোকৰ কিবা ডাউট আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবা ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিবা আৰু আমাৰ ইনষ্টা পেজটো তোমালোকে ফ'ল' কৰি ল'বা কাৰণ তাত শ্বৰ্ট আপডেটবিলাক আমি দি থাকোঁ ধন্যবাদ জয় অসম